বেহাবাৰী আউটপোষ্টত অভিনয় কৰা নতুন SI ছাৰ ওৰফে সপোনজ্যোতি বৰুৱা ওৰফে মৃদুৎপল মহন্তক আমি কোনোদিনে দেখা নাপাওঁ বেহাবাৰী আউটপোষ্টত। জনপ্ৰিয় অভিনেতাজনৰ এই খবৰটো পাই সঁচাকৈ বৰ বেছি বেয়া লাগিছে। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাবাৰী আউটপোষ্টত নতুনকৈ অহা SI ছাৰ ওৰফে সপোনজ্যোতি বৰুৱা তথা মৃদুৎপল মহন্তৰ আছে এটি খবৰ। তেখেতে সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে এই খবৰটি। তেখেতৰ খবৰটি হৈছে যে তেখেত 2026-27 বৰ্ষৰ ৰাজতিলক থিয়েটাৰৰ বাবে চুক্তিবদ্ধ হৈছে আৰু সেই বছৰত হয়তো আমি তেখেতক বেহাবাৰী আউটপোষ্টত দেখা নাপাম। আৰু তেখেতৰ অভিনয় চাই কোনে কোনে ভাল পায় নিশ্চয় এটি কমেন্ট কৰি জনাব। ধন্যবাদ।